নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিবলৈ লৈছো আজিৰ ৰাশিফল শিতান্তি। আজি 30 আগষ্ট শনিবাৰ, অসমীয়া ভাদ মাহৰ 13 তাৰিখ আৰু আজি শুক্লা সপ্তমী তিথি। আজি আপোনালোকৰ সকলোৰে বাবে শুভ ৰং হৈছে ৰঙা আৰু সেউজীয়া, শুভ সংখ্যা 1 আৰু 6। এতিয়া ৰাশি অনুযায়ী আপোনালোকৰ দিনটো কেনে যায় জানো আহকচোন। প্ৰথমে আহিছো মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত যান বাহনৰ পৰা সুখ শান্তি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে মনত আশা ভংগ হ'ব পাৰে। লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগো দেখা পোৱা যায়। আজি আপোনাৰ শুভ ৰং হৈছে বগা, শুভ সংখ্যা 3। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত সফলতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হ'ব। ভ্ৰমণত সুখ শান্তি বাঢ়িব। লগতে আজি আপোনাৰ আনন্দ বৃদ্ধিৰ যোগ দেখা পোৱা যায়। আজি আপোনাৰ শুভ ৰং হৈছে ডাঠ নীলা আৰু শুভ সংখ্যা 5। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আনন্দ মনে বিচৰা ধৰণে লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে সামান্য দ্ৰব্য বা সম্পদ হানি হোৱাৰ যোগ দেখা যায়। আজি আপোনাৰ শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা 1। এইবাৰ আহিছো কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব। বন্ধুবৰ্গৰ পৰা ভাল খবৰ লাভ কৰিব, যদিও আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰত সামান্য বাধা সৃষ্টিৰ যোগ দেখা পোৱা যায়। আজি আপুনি শুভ ৰং হিচাপে নীলা ৰংটি ব্যৱহাৰ কৰিব পাৰে, নাইবা হালধীয়া ৰংটি ব্যৱহাৰ কৰিব পাৰে। শুভ সংখ্যা আপোনাৰ কাৰণে আজি 5। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিব, যদিও আপুনি সজাগ নহলে কৰ্মত আত্মীয় পৰিয়ালৰ পৰা সামান্য বাধাৰ সন্মুখীন হ'ব পাৰে। লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধিৰ যোগো দেখা পোৱা যায়। আজি আপুনি শুভ ৰং হিচাপে ব্যৱহাৰ কৰক হালধীয়া, শুভ সংখ্যা 7। এইবাৰ আহিছো কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব। প্ৰেমত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সঁহাৰি লাভ কৰিব, যদিও আজি আপুনি অপমানিত হ'ব পৰা কৰ্মৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ শুভ ৰং হৈছে মেৰুন, শুভ সংখ্যা 2। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত নতুন ব্যৱসায়ত মনোযোগ বাঢ়িব। প্ৰেম আৰু কৰ্মত বিপৰীত লিংগৰ পৰা সঁহাৰি লাভ কৰিব। লগতে আজি আপোনাৰ ব্যৱসায়িকভাৱে লাভান্বিত হোৱাৰ বিশেষ যোগ দেখা পোৱা যায়। আজি আপুনি শুভ ৰং হিচাপে ব্যৱহাৰ কৰক মেৰুন, নীলা নাইবা বগা, আৰু শুভ সংখ্যা হিচাপে আপুনি আজি 2টা নাম্বাৰ ব্যৱহাৰ কৰিব পাৰে। প্ৰথমটো হৈছে 1, দ্বিতীয়টো হৈছে 3। এইবাৰ বৃশ্চিক ৰাশিলৈ আহিছো। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত উন্নতি সাধন হ'ব, যদিও আজি আপুনি সজাগ নহলে সৰু সুৰা কথাতে সামান্য ভয় ভাৱ বাঢ়িব পাৰে। লগতে আজি আপুনি অপমানিত হ'ব পৰা যিকোনো কৰ্মৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ দিনটো শুভ হ'ব। আজি আপুনি শুভ সংখ্যা হিচাপে ব্যৱহাৰ কৰক 5, শুভ ৰং হিচাপে ব্যৱহাৰ কৰক বগা। এইবাৰ আহিছো ধনু ৰাশিৰ মাজলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে। লগতে আজি আপুনি সজাগ নহলে সামান্য মানসিক ক্লেশ ভাৱ বৃদ্ধি হোৱাৰ যোগো দেখা পোৱা যায়। আজি আপুনি শুভ ৰং হিচাপে হালধীয়া ৰংটি ব্যৱহাৰ কৰক, নাইবা ৰঙা ৰংটি ব্যৱহাৰ কৰক, আৰু শুভ সংখ্যা হিচাপে আজি আপুনি ব্যৱহাৰ কৰক 9 সংখ্যাটি। এইবাৰ আহিছো মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কৰ্মত জনপ্ৰিয়তা অৰ্জন কৰিব, কৰ্মত কৃতকাৰ্যতাও লাভ কৰিব। লগতে আজিৰ দিনটো আপোনালোকৰ আনন্দ মনেৰে সুন্দৰভাৱে অতিবাহিত হ'ব। আজি আপুনি শুভ ৰং হিচাপে সেউজীয়া নাইবা বগা ৰংটি ব্যৱহাৰ কৰক, আৰু শুভ সংখ্যা হিচাপে ব্যৱহাৰ কৰক 8। এইবাৰ আহিছো কুম্ভ ৰাশিৰ মাজলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত লগ বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব। খেলুৱৈসকলৰ সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য আঘাত পোৱাৰ যোগ দেখা যায়। আজি আপুনি শুভ ৰং হিচাপে বগা ৰংটি ব্যৱহাৰ কৰক, শুভ সংখ্যা হিচাপে 6 ব্যৱহাৰ কৰক। এইবাৰ আহিছো অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত হাতলৈ ধন সম্পত্তি আহিব। বিবাদ ব্যক্তিসকলে পাৰিবাৰিক সুখ
লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে আপোনাৰ প্ৰেমত সামান্য হতাশাৰ যোগ দেখা পোৱা যায়। গতিকে আজি আপুনি শুভ ৰং হিচাপে বগা ৰং নাইবা মেৰুণ ৰংটি ব্যৱহাৰ কৰক। শুভ সংখ্যা হিচাপে ব্যৱহাৰ কৰক 5। প্ৰিয় দৰ্শকসকল, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। নিশ্চয় আপোনালোকে আজিৰ ৰাশিফলটিৰ পৰা উপকৃত হ'ব। পুনৰ কাইলৈ এটি নতুন ৰাশিফল শিতানত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।